हेलो गाइस, हे दोस्तों, क्या बोला तूने? हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज आमी आहिছো চৌটাকিত আৰু ইয়াতে অনুষ্ঠানতে গোল্ডেন ল্যাঙ্গুৱেজ ফেষ্টিভেল হ'ব। তে কেনেকা প্ৰস্তুতি হৈ আছে সেই প্ৰস্তুতি চাব আহিছো। মোৰ লগত আহিছে মোৰ এজন ফ্ৰেন্ড। কি কৰে? तू आ गया क्या? কি কৰে? আমি দুজনে আহিলো আৰু समझ रहे हो आप? समझ रहे हो? গোল্ডেন ল্যাঙ্গুৱেজ ফেষ্টিভেলৰ দিনাখন কি হয় সেইদিনাখন আপোনালোকক দেখামে। কিন্তু তাৰ আগতে কি আহিছে বা কি প্ৰস্তুতি লৈ আছে কেনেকা পৰিৱেশটা সেইটোৱে চাব আহিলো আৰু আপোনালোককো দেখাম। তে ভিডিঅ'টো চাই থাকিব। নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাই মোৰ ৰূপম ৰয় চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ফ্ৰেন্ডছ, এতিয়া আমি গৈ আছো অলপমান আগত ওচৰত এটা মানে কিবা বনাই আছে। সেইটো কি বস্তু ওচৰত গৈ চাই আহো। দূৰৰ পৰাতো মটকা কুঁৱা যেন লাগিছে। এইটো চাওকচোন, মটকা কুঁৱাই হয় চাগে। বহুত ধূলা ৰাস্তাটো, গাড়ী মটৰ আহি একদম ৰাস্তা বেয়া কৰি দিছে। উপায় নাই, আমি এইফালেদি যাব লাগে। এইফালেদি গ'লে অলপমান আৰু সেইবিলাক বস্তু বনাই আছে। চাওক, তাতে বা কি বনাব গম নাপাওঁ, কিন্তু বাঁহেৰে বনাইছে এইখন এখন, আৰু সেই পিনেও বনাই আছে। ওচৰত গৈ চাই আহোঁ কি বনাই আছে। চাই থাকিব ভিডিঅ'টো। এতিয়াও টাইম আছে। গোল্ডেন ল্যাঙ্গুৱেজ ফেষ্টিভেল অহা জানুৱাৰীৰ 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে থাকিব। আপোনালোকেও আহিব, উপভোগ কৰিব গোল্ডেন ল্যাঙ্গুৱেজ ফেষ্টিভেল। এতিয়া ইয়াতে এইবিলাক মিনা বজাৰ, অৰ্থাৎ মটকা কুঁৱা আৰু নাকদলাও হ'ব চাগে। এইবিলাক আৰু খুঁটি পুতিছে। এইবিলাক দোকান হ'ব, পুৰা দোকান বহিব ইয়াতে। মানুহবিলাকে কাম কৰি আছে। বহুত দূৰ, বহুত ডাঙৰ এৰিয়া এইখিনি। চৌটাকি সেইখন পুলখন, এই পুলখনৰ ভিতৰেদি সোমাই আহিব লাগে। সেই পিনে আছে ঘৰ আছে, সেইবিলাক ঘৰ আছে। এইবিলাক কি ঘৰ, কেনেকৈ বনাইছে সেইবিলাকো চাব যাম। গোল্ডেন ল্যাঙ্গুৱেজ ফেষ্টিভেলৰ পুৰা প্ৰিপেৰেশ্যন চলি আছে, কাম পুৰা জোৰত চলি আছে। এইবিলাক চাওক, গাড়ী কি যে আহিছে, মানে বহুত বস্তু আহিছে আৰু আপোনালোকে গম পাব এইবিলাক কি বনাব। প্ৰত্যেক পূজা পেণ্ডেলতে থাকে, আৰু গোল্ডেন ল্যাঙ্গুৱেজ ফেষ্টিভেলতে এইবিলাক আহিছে। আৰু মানুহবিলাকে এতিয়া দুপৰীয়া সময় ভাত খাই আছে। চিলিণ্ডাৰবিলাক বাহিৰত থৈ দিছে, বাহিৰতে বনাইছে আৰু বহুত ৰ'দ দিছে। দুপৰীয়াৰ সময় বহুত ৰ'দ। এতিয়া ঘড়ীত প্ৰায় 3:30মান বাজিছে। চাওক কিমান ৰ'দ। ভালে হ'ব ৰ'দ দিলে, যদি ৰ'দ দিয়ে। এতিয়া নিউজ লাইভ আহিছে। এইখন ষ্টেজখন, মেইন ষ্টেজখন এইখন। এটা কি ঘর রে? ভরাল ঘর না? আর এটা হবে পূজার হেরি করা বা তুলসী গুড়ি কই যায়, সেনকা হব এটা। আর এটা সম্ভব গোহালি ঘর, খেরের বুঝি।
আৰু এটা হ'ব পাকঘৰ। ইয়াতে মানে এনেকা যিবিলাক ঘৰ বনাইছে আপোনালোকে যিবিলাক পিছপিনে ঘৰ দেখা পাইছে এই খেৰপুজি দেখা পাইছে এইবিলাক মানে ট্ৰেডিশ্যনেল ঘৰ আৰু এতিয়াতো আধুনিক যুগ বৰ্তমান মানুহবিলাকে ফ্লেটত থাকে টাউনত থাকে কিন্তু আগৰ দিনত কেনেকুৱা আছিল মানুহবিলাকে কেনেকৈ ঘৰত আছিল ৰাভাৰ ঘৰ আছে মিচিং ঘৰ আছে বা মানে গাঁৱৰ পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াতে এই চাংঘৰ আছে পিছপিনে ইয়াতে আহিলে এটা মানে তেনেকুৱা পৰিৱেশ দেখা পাব আপোনালোকে যিটো পৰিৱেশ আজিকালি যুগত লুপ্ত হৈ আছে এই বস্তুবিলাক মানে ইয়াতে আহিলে দেখা পাব আৰু আৰম্ভ হোৱা নাই এতিয়া 3 তাৰিখে আৰম্ভ হ'ব জাষ্ট প্ৰিপেয়াৰেশ্যন চলি আছে এতিয়া মানুহবিলাকে মানে বনাই আছে ৰেডি কৰি আছে এতিয়া আমিও ভাবিলোঁ যে অলপমান আহি কেনেকৈ প্ৰিপেয়াৰেশ্যন হৈছে চাই যাওঁ আপোনালোককো দেখাওঁ আৰু গাইজ চাওক সেইখন নিউজ লাইফৰ গাড়ী এইখন নিউজ লাইফৰ বেনাৰ এই নিউজ লাইফো আহিছে ইয়াতে ভিডিঅ' কৰিবৰ কাৰণে আৰু এইখন এখন চিম্পলকৈ ষ্টেজ বনাইছে এইখন মাটিত প্ৰগ্ৰাম হ'ব যিবিলাক কালচাৰেল প্ৰগ্ৰাম হয় ইয়াতে মানে লোকেল প্ৰগ্ৰামবিলাক আৰু জুবিন গাৰ্গৰ কাৰণে জুবিন গাৰ্গ আহিলে য'ত অনুষ্ঠান পৰিৱেশন কৰিব সেইফালে এখন ষ্টেজ বনাব ইয়াতে বৰ্তমানলৈকে হোৱা নাই ষ্টেজখন বনোৱা এই 2 দিনতে মানে ষ্টেজখন ইয়াতে বনাব এইখিনিমান ঠাইত এই যে গাড়ীখন আছে গাড়ীৰ পিছপিনেদি মানে ফিল্ড আছে সেই ফিল্ডখনৰ তাতে জুবিন গাৰ্গৰ প্ৰগ্ৰাম হ'ব চাওক খেৰৰ পুঁজি গাঁৱৰ পৰিৱেশত যেনেকুৱা খেৰৰ পুঁজি থাকে এটা মানে গোহালি ঘৰ থাকে এটা পাকঘৰ থাকে মাজত চোতাল থাকে আৰু ভাণ্ডাৰ থাকে বা সন্মুখত কি থাকে পূজা ঘৰ থাকে সেইবিলাক ইয়াতে বনাইছে অলপমান আপোনালোকক দেখাই দিছোঁ চাওক এইটো তুলসী গুৰি মানে মন্দিৰ ঘৰ আৰু এইটো ঘৰ তো এতিয়া সাজু হৈ আছে আহিলে দেখা পাব আপোনালোকে ইয়াতে আৰু এইটো চাংঘৰ বনাইছে চাওক এইটো চাংঘৰ কিবা বেলেগ ধৰণৰ হৈছে নহয় আমি আহাতে আগতে বেলেগ আছিল কিবা বেলেগ হয় এই বন্ধুসকল শুনা মতে ইয়াতে মানে গেছ বেলুনৰ ব্যৱস্থাও আছে বোলে আৰু ঘোঁৰাত উঠিব পাৰিব আপোনালোকে যদি আহে আৰু জুবিন গাৰ্গৰ ফাংচন এইপিনে হ'ব এই চাইডত জুবিন গাৰ্গৰ ফাংচন মানুহ আৰু এতিয়া আমি যিখন ব্ৰিজ আছে সেই ব্ৰিজখন পাৰ হ'ম এক মিনিট ব্ৰিজখনত আহিব লাগিব তাতে ৰিহাৰ্চেল আৰু গাইজ এইটো অভয়পুৰী যোৱা ৰাস্তা মানে এইফালৰ পৰা অভয়পুৰী যাব আৰু এইফালৰ পৰা গোৱালপাৰা যোৱা ৰাস্তা আৰু এইফালে গল্ডেন টেম্পল ফেষ্টিভেল ইয়াতে এইখন মানে বেনাৰ লগাইছিল কিন্তু বতাহতে ভাঙি ফাৰি গৈছে পিছপিনে এইখন গেটখন চ' গাইজ গল্ডেন লেংগুৰ ফেষ্টিভেলত বিখ্যাত চাইণ্টিষ্ট ৱাংচুক ডাঙৰীয়া আহিব
অন্য মানৱ যাদৱ পায়ং আহিব আৰু সাৰেগামাপা নীতিমোহন আহিব আৰু সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ আহিব সকলোৱে আহিব অনুষ্ঠান উপভোগ কৰিব সকলোৰে ভাল লাগিব আৰু ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব বাই বাই